5 দিনত কোনেও কাৰাটে শিকিব নোৱাৰে 5 দিনত কোনেও কাৰাটে শিকিব নোৱাৰে 5 দিনত কোনেও কাৰাটে শিকিব নোৱাৰে এক সামাজিক যে আমাৰ যুৱতীসকলৰ মহিলাসকলৰ শাৰীৰিক বিকাশ মানসিক বিকাশ সাধনেৰে আত্মবিশ্বাস গঢ়ি তুলি যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰি নিজকে ৰক্ষা কৰি সমাজত নিৰ্ভীকভাৱে সাহসিকতাৰে থিয় কৰোৱাৰ এটা প্ৰচেষ্টা আগত ৰাখি কিছু সজাগতাৰ দৃষ্টিভংগীৰে আমাৰ কাম্য এক সামাজিক সংস্থা আৰু সদৌ অসম কাৰাটে সন্থাৰ সহযোগত মূলা গাভৰু শীৰ্ষক কন্যা সমৰকলাৰ প্ৰশিক্ষণ 5দিনীয়া কাৰ্যসূচী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত 5দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ য'ত আমাৰ অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ আমাৰ যুৱতী শিক্ষাৰ্থী তেখেতসকলে ভাগ ল'ব বিভিন্ন প্ৰান্তৰ পৰা আহিব আৰু আমি সকলোৱে জানো প্ৰাথমিক পৰ্যায়ত এই যিটো কাৰাটে আছে এই বিষয়টো 5 দিনত কোনেও কাৰাটে শিকিব নোৱাৰে কিন্তু আমাৰ চেষ্টা এইটো যে যুৱতীসকলৰ যিটো আত্মবিশ্বাস আছে সেই আত্মবিশ্বাসৰ আধাৰটো আমি গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিম শাৰীৰিকভাৱে সক্ষমতা আৰু আধ্যাত্মিকতা লগতে আমি নিজস্ব পৰিকল্পনাৰে এটা আবেগ নিয়ন্ত্ৰণ কৰি সুস্থ পৰিকল্পনাৰে কেনেকৈ আমি আজিৰ বৰ্তমান সমাজখনত মোকাবিলা কৰিবৰ কাৰণে বা যিকোনো পৰিস্থিতিত যাতে সাহসিকতাৰে মনৰ শক্তিৰে তেওঁলোকে উপস্থিত বুদ্ধিৰে সমৰকলাৰ মাধ্যমেদি আত্মৰক্ষাৰ কৌশল কিছু শিকি তেওঁলোকে নিজক ৰক্ষা কৰাৰ উপৰিও আনকো ৰক্ষা কৰি তেওঁলোকে সমাজত বসবাস কৰিব পাৰে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে এনেকুৱা ধৰণৰ এটা আমি সজাগতাৰ প্ৰয়াস কৰিছোঁ